আগন্তুক নতুন বছৰত কিছুমান ৰাশি অতি ভাগ্যৱান বুলি কোৱা হৈছে। এই ৰাশি মানুহে জীৱনত প্ৰত্যেকটো কামতে সফলতা লাভ কৰিব। আমি সকলোৱে জীৱনত প্ৰতি বছৰে সুসফলতা, ধন সম্পত্তি, সুখী জীৱন আৰু সন্মান সকলোৱে কামনা কৰোঁ। আৰু নতুন বছৰ আৰম্ভ হোৱাৰ আগতে প্ৰতিবাৰে আমি চিন্তিত হৈ পৰোঁ যে নতুন বছৰটোৱে আমাৰ বাবে কি বা লৈ আহিছে। আপুনি মই সকলোৱে জানো, জ্যোতিষসকলে গ্ৰহ নক্ষত্ৰৰ গতি হিচাপ কৰি বাৰ্ষিক ৰাশিফল প্ৰস্তুত কৰে আৰু ইয়াৰ ওপৰত বছৰৰ ফলাফল গণনা কৰা হয়। জ্যোতিষ বিজ্ঞানৰ মতে আগন্তুক 2025 চনত বহুত ডাঙৰ ডাঙৰ গ্ৰহে ৰাশি পৰিৱৰ্তন কৰিব, য'ত প্ৰধান হ'ল শনি, বৃহস্পতি আৰু ৰাহুকেতু ইত্যাদি। এই প্ৰধান গ্ৰহবোৰৰ গতিবিধি জ্যোতিষ বিশ্লেষণ কৰি আমি বছৰটোত কিছুমান ভাগ্যৱান ৰাশিৰ বিষয়ে তথ্য যুগুত কৰি আপোনাৰ মাজত উপস্থিত হৈছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজত যদি আপোনাৰো ৰাশি আছে তেনেহ'লে নিশ্চয় আপোনাৰো ভাল লাগিব, লগতে আমাৰো ভাল লাগিব যদি আপুনি আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি এটা মৰমৰ কমেণ্ট কৰি দিয়ে। লগতে জেএছ মটিভেটৰ আছাম চেনেলৰ পৰা আপোনালোক সকলোলৈ নৱবৰ্ষ 2025 চনৰ শুভেচ্ছা জনাইছোঁ। 2025 চনৰ ভাগ্যৱান ৰাশি কোন কোনবোৰ জানো আহক। প্ৰথমে আহিছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকল 2025 বৰ্ষত সুখ আৰু আনন্দময় হ'ব। আগন্তুক 2025 বৰ্ষত আপোনালোক অতি ভাগ্যৱান হ'ব। জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। অৰ্থনৈতিক পৰিস্থিতি সলনি হ'ব, আগৰ তুলনাত উন্নত হ'ব। আপোনাৰ মনটো সুখী হৈ থাকিব আৰু আপোনাৰ পৰিয়ালত সুখ শান্তি থাকিব। আপোনাৰ স্বাস্থ্য 2025 বৰ্ষত ভাল হ'ব। এই বছৰটো আপোনাৰ বাবে বহুত দিশত লাভ হ'ব। দেৱগুৰু বৃহস্পতি কুম্ভ ৰাশিৰ লোকৰ চতুৰ্থ ঘৰৰ মাজেৰে ট্ৰেনজিট কৰিব। 2025 চনৰ মে' মাহৰ পৰা বৃহস্পতি কুম্ভ ৰাশি পঞ্চম স্থানৰ মাজেৰে আৰু 2025 চনৰ ফেব্ৰুৱাৰীৰ পৰা ডিচেম্বৰলৈ বৃহস্পতি কুম্ভ ৰাশি ষষ্ঠ স্থানৰ মাজেৰে ট্ৰেনজিট কৰিব। বছৰৰ আৰম্ভণি আপোনাৰ বাবে উপহাৰতকৈ কম নহ'ব। আপোনাৰ প্ৰতিটো কাম সফল হ'ব। আপোনাৰ কৰ্মস্থলীত আয়ু বৃদ্ধি পাব। যিকোনো সিদ্ধান্ত ল'বলৈ সক্ষম অনুভৱ কৰিব। বিবাহিত জীৱন বহুত ভাল হ'ব আৰু প্ৰেম জীৱনতো এইবাৰ ভাগ্যই আপোনাৰ পক্ষত থাকিব। আপোনাৰ পৰিয়ালত নতুন সদস্য আহি সুখৰ পৰিৱেশ সৃষ্টি কৰিব। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। 2025 চনটো আপুনি সুস্বাস্থ্যৰ দ্বাৰা উপকৃত হ'ব। আপুনি ফিট আৰু সুস্থ অনুভৱ কৰিব। নতুনকৈ চাকৰি সন্ধানত থকাসকলেও হয়তো প্ৰাৰম্ভিক মাহত চাকৰি ভাল খবৰ পাব পাৰে। আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ পৰিৱৰ্তন হ'ব পাৰে। বিবাহিত দম্পতীয়েও ডেটত যোৱা যথেষ্ট সুযোগ পাব। ব্যৱসায়ৰ সৈতে জড়িতসকলেও তেওঁলোকে ব্যৱসায়ত লাভৱান হ'ব। ৰাজনীতিৰ লগত জড়িতসকলেও নিজৰ চিনাকি বৃদ্ধি কৰাৰ সুযোগ পাব। মানুহৰ মাজত আপুনি চিনাকি হ'ব। 2025 চনৰ আৰম্ভণিতে শনিদেৱে আপোনাৰ প্ৰথম ঘৰৰ মাজেৰে ট্ৰেনজিট কৰিব, যাৰ বাবে আপোনাৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ মনত নতুন নতুন ধাৰণাৰ বিনিময় হ'ব। আপুনি নিজৰ কৰ্মদক্ষতাৰে প্ৰতিটো প্ৰকল্প ভালদৰে সম্পূৰ্ণ কৰাৰ সুযোগ পাব আৰু মানুহৰ মাজত প্ৰশংসাৰ যোগ্য হ'ব পাৰে। এই সময় বিদেশী কোম্পানীত কাম কৰা সকলৰ বাবেও ভাল হ'ব। আপোনাক ইয়াত ভাল বৃদ্ধি দেখা পাব পাৰে। 2025 চনৰ মাৰ্চ মাহত শনিয়ে কুম্ভ ৰাশিৰ লোকৰ দ্বিতীয় ঘৰৰ মাজেৰে ট্ৰেনজিট কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ'ব। 2025 চনৰ মে' মাহৰ পৰা ৰাহুৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম ঘৰৰ মাজেৰে আকৌ কেতুৱে সপ্তম ঘৰৰ মাজেৰে ট্ৰেনজিট কৰিব, যাৰ বাবে আপোনাৰ ব্যক্তিগত সম্পৰ্কত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বিবাহিত জীৱনত কিছুমান খেলিমেলি হ'ব পাৰে। এই সময়ত ইচ্ছা নকৰিলেও কাজিয়া বা তৰ্ক বিতৰ্কও হ'ব পাৰে। 2 নম্বৰতে আহিছে বৃষ ৰাশি। শাস্ত্ৰ হিচাপ অনুসৰি আগন্তুক বছৰটোত বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি সুখময় হ'ব। 2025 চনৰ এই ৰাশিৰ লোকসকল যিকোনো ধৰণৰ সফলতা লাভ কৰিব। ধন সম্পত্তি আৰু সন্মান বৃদ্ধি হোৱা দেখা যাব। ভাগ্যই বছৰটোৰ ভিতৰতে আপোনাৰ অনুকূল কৰি ৰাখিব। বছৰটোৰ ভিতৰত বহুতবাৰ ভাল খবৰ থাকিব পাৰে।
নতুন বছৰ অহাৰ লগে লগে আৰ্থিক সমস্যা দূৰ হ'ব আৰু লাভৰ যথেষ্ট সুযোগ থাকিব। বৈবাহিক আৰু পাৰিবাৰিক জীৱনত সুখ হ'ব। 2025 চনত আপোনাৰ কেৰিয়াৰ, কৰ্মজীৱন, প্ৰেম জীৱন, শিক্ষা, পৰিয়াল আৰু স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বিতংভাৱে জানো আহক। 2025 চনৰ মাৰ্চ মাহত একাদশ স্থানৰ মাজেৰে হোৱা শনি ট্ৰেনজিটে আপোনাৰ জীৱনলৈ সকাহ কঢ়িয়াই আনিছে। বৃহস্পতি ট্ৰেনজিটৰ বাবে আপুনি শিক্ষা আৰু স্বাস্থ্য দিশত আগবাঢ়ি যাব, কিন্তু প্ৰেম জীৱনে মিশ্ৰণ ফলাফল দিব পাৰে। ইয়াৰ বিপৰীতে বৈবাহিক জীৱন সুখী হ'ব আৰু আপুনি দৈনিক হনুমান চালিচা পঢ়া উচিত। আপোনাৰ লাকি ৰং বগা আৰু গুলপীয়া। ইয়াৰ উপৰিও সমান্তৰালকৈ ওম হম সমেশ্বই নম মন্ত্ৰ জপ কৰিলে সুখ আৰু সমৃদ্ধি লাভ কৰিব। 2025 চনৰ 29 মাৰ্চলৈকে শনি দশম স্থানত থাকিব। ই আপোনাক চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত অগ্ৰগতি প্ৰদান কৰিব। ইয়াৰ পিছত একাদশ স্থানলৈ যেতিয়া ট্ৰেনজিট কৰিব, তেতিয়া আপোনাৰ বাবে আৰু উন্নত পৰিৱেশ সৃষ্টি কৰিব, সমৃদ্ধি বৃদ্ধি কৰিব। শনি আৰু বৃহস্পতি ট্ৰেনজিটৰ বাবে সামগ্ৰিকভাৱে আপুনি যোৱা বছৰৰ তুলনাতকৈ 2025 চনত চাকৰি আৰু কৰ্মস্থলী বা ব্যৱসায় লাভ হ'ব। অৰ্থাৎ কেৰিয়াৰ, চাকৰি, কৰ্মজীৱন আৰু ব্যৱসায়ৰ বাবে নতুন বছৰটো আপোনাৰ বাবে ভাল হ'ব। আৰু যিসকলে প্ৰেমত পৰি বিবাহ হ'ব বিচাৰে, তেওঁলোকৰ বাবেও পৰিস্থিতি অনুকূল হ'ব। শুক্ৰ ট্ৰেনজিটেও সময়ে সময়ে সহায় কৰিব, যদিও কেতু ট্ৰেনজিটে প্ৰেম সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, কিন্তু প্ৰেম সম্পৰ্ক পূৰ্বৰ তুলনাতকৈ অধিক শক্তিশালী হ'ব। আপোনাৰ মানুহৰ প্ৰতি থকা ভক্তি আৰু বিশ্বাস কমি যাব নিদিব। 3 নম্বৰতে আহিছে মিথুন ৰাশি ফল। আগন্তুক বছৰটো মিথুন ৰাশিৰ লোকসকলৰ বাবে সুখেৰে ভৰা হ'ব। এই ৰাশিৰ লোকসকল বছৰটোৰ আৰম্ভণিতে দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ পাব। সকলো ধৰণৰ ইচ্ছা পূৰণ হ'ব আৰু বাৰে বাৰে বিফল হৈ থকা কামবোৰো 2025 চনৰ আৰম্ভণিৰ লগে লগে সফলতা লাভ কৰিব। গোটেই বছৰটো ভাগ্যই আপোনাক সম্পূৰ্ণ সমৰ্থন কৰিব, যাৰ বাবে আগন্তুক বছৰত আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত ভাল বুলি অনুভৱ কৰিব। ইয়াৰ লগতে শনিও মাৰ্চ মাহত মীন ৰাশিলৈ ট্ৰেনজিট হ'ব আৰু এই ৰাশি কৰ্মগৃহত আহিব, যাৰ ফলত মিথুন ৰাশিৰ লোকে নিজৰ কষ্ট সম্পূৰ্ণ ফল লাভ কৰিব আৰু এইবাৰ শত্ৰুৰ পৰাও জয়লাভৰ সম্ভাৱনা আছে। জ্যোতিষসকলৰ মতে ৰাহুৱে ভাগ্য স্থানত উপস্থিত থাকিব। কুম্ভ ৰাশিত যেতিয়া ৰাহু আহিব, তেতিয়া বিবাহিত জীৱনত সুখ কঢ়িয়াই আনিব পাৰে। অবিবাহিত লোকেও বিবাহৰ প্ৰস্তাৱ পাব পাৰে। নৱম আৰু সপ্তম স্থানত বৃহস্পতি শুভ দিশত থাকিব। কৰ্মস্থলী, ব্যৱসায়, চাকৰিত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে শিশুফালৰ পৰা অহা সমস্যাবোৰো সমাধান হ'ব। শনি কুম্ভ ৰাশিৰ পৰা ওলাই আহি 2025 চনৰ মাৰ্চ মাহৰ মীন ৰাশিত প্ৰৱেশ কৰিব আৰু মিথুন ৰাশিত তামত বাস কৰিব, যাৰ বাবে এই ৰাশিৰ লোকে বাম্পা বেনিফিট পাব পাৰে। ইয়াৰ লগতে শনি আশীৰ্বাদ থাকিব। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিবলৈ সক্ষম হ'ব। শনি দশম স্থানত থকাৰ বাবে আপোনাৰ জীৱনত কেৱল সুখেই নহয়, শনিয়ে সমাজত সন্মানৰ লগতে বহুত টকা উপাৰ্জনতো সহায় কৰিব। ইয়াৰ লগতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও বৃদ্ধি পাব। এই 2025 বৰ্ষত আপুনি ভৱিষ্যত সন্দৰ্ভত বহুত সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব পাৰে। শনি তামত বহি থকাৰ ফলত আপোনাৰ ভাগ্য জিলিকি উঠিব পাৰে। চতুৰ্থ আৰু দশম স্থানত শনি সম্পূৰ্ণ দৃষ্টিশক্তি থাকিব, যাৰ ফলত আপোনাৰ মাতৃয়ে বহুত সুবিধা লাভ কৰিব পাৰে। মাতৃ বহুতদিনীয়া অসুস্থতা হয়তো এই 2025 বৰ্ষত অন্ত পৰিব পাৰে। সপ্তম স্থানত বৃহস্পতি আৰু শনি শুভ দিশটোৰ বাবে অবিবাহিত লোকসকলৰ বাবে বিবাহৰ সম্ভাৱনা আছে। অতি সোনকালে আপোনালোকে বিবাহৰ সুবিধা পাব পাৰে। ইয়াৰ বাহিৰেও আৰ্থিক সংকটৰ সমস্যা অন্ত পৰাৰ সম্ভাৱনা আছে। মুঠৰ ওপৰত 2025 চনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে অতি উত্তম হ'ব। 3 নম্বৰতে আহিছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে 2025 বৰ্ষটো সফলতাৰে ভৰপূৰ হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব আৰু গোটেই বছৰটো আপোনাৰ মনটো সুখী হৈ থাকিব। 2025 চনত আপোনাৰ অপূৰ্ণ সপোনবোৰ নিশ্চিতভাৱে পূৰ্ণ হ'ব। নিয়োজিত লোকে নতুন নতুন সুযোগ পাব। ব্যৱসায়তো অবিৰতভাৱে লাভ থাকিব। গোটেই বছৰটোৱে আপোনাৰ বৃদ্ধি আৰু সুখ শান্তি থাকিব।
2025 চনত বহুতকেইটা ডাঙৰ ডাঙৰ গ্ৰহে ৰাশি সলনি কৰিব। বৃহস্পতি, ৰাহু আৰু শনি আপোনাৰ প্ৰধান দেৱতা। এই বছৰত শনি কুম্ভ ৰাশিৰ মাজেৰে যাত্ৰা কৰি থাকিব আৰু বৃহস্পতি মীন ৰাশিত প্ৰৱেশ কৰিব। 2025 চনৰ মাৰ্চ মাহত শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে মকৰ ৰাশিত চলি থকা অশান্তিবোৰ শেষ হ'ব। মকৰ ৰাশিৰ লোকসকলৰ বাবে শনি প্ৰথম আৰু দ্বিতীয় গৃহত থাকিব। 2025 চনত শনিয়ে আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানলৈ ট্ৰেনজিট কৰিব। যদি আপুনি 2025 চনৰ বৃহস্পতি ট্ৰেনজিটলৈ চায়, তেন্তে বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আপোনাৰ পঞ্চম স্থানত থাকিব আৰু 14 মে'ত ষষ্ঠ স্থানলৈ ট্ৰেনজিট কৰিব। ইয়াৰ উপৰিও 2025 চনত ৰাহুৱেও ট্ৰেনজিট হ'ব, যিটো মকৰ ৰাশিৰ দ্বিতীয় স্থানত হ'ব। 2025 চনত শনি মীন ৰাশিত ট্ৰেনজিট হোৱাৰ লগে লগে মকৰ ৰাশিত থকা সমস্যাবোৰ শেষ হ'ব। এই ৰাশিত শনিয়ে আপোনাৰ তৃতীয় ঘৰত অৰ্থাৎ সৎ আৰু সাহসৰ বাবে ট্ৰেনজিট কৰিব। জ্যোতিষৰ মতে শনি গ্ৰহে যেতিয়া তৃতীয় স্থানত ট্ৰেনজিট কৰে, তেতিয়া সাধাৰণতে লাভ হয়। শনি গ্ৰহ দ্বিতীয় স্থানত হ'ব আৰু পঞ্চম, নৱম আৰু দশম স্থানৰ ওপৰত দৃষ্টি ৰাখিব। শনিৰ প্ৰভাৱত বহু ধৰণৰ ভ্ৰমণত সম্ভাৱনা থাকিব। 2025 চনত শনিদেৱে ভাগ্য আৰু ধৰ্ম ঘৰত দৃষ্টিভংগী ৰাখিব, যাৰ ফলত আপোনাৰ ভাগ্য অনুকূল হ'ব আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। পঞ্চম স্থানত থকা শনি দিশৰ বাবে আপোনাৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিব, পঢ়া শুনাত ভাল ফলাফল পাব, বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত শনি ৰাশিৰ ট্ৰেনজিটৰ বাবে আপুনি আপোনাৰ ভাই ভনীৰ প্ৰতি নজৰ ৰাখক। এই 2025 চনত মকৰ ৰাশিৰ লোকসকল আপুনি নিজৰ কামত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। 5 নম্বৰতে আহিছে মীন ৰাশিৰ ফল। মীন ৰাশিৰ লোকসকলৰ বাবে 2025 বৰ্ষটো ভাল ফল আৰু সফলতা থাকিব। এইবাৰ আপুনি নতুন ঘৰ আৰু বাহনৰ সুযোগ পাব। এইবাৰ আপুনি বহুমূলীয়া কষ্টৰ ফল পাব। কেৰিয়াৰ আৰু ব্যৱসায়ত ইটোৰ পাছত সিটোকৈ সফলতা লাভ কৰিব আৰু ইয়াৰ লগতে মানসিক শান্তি বৃদ্ধি পাব। নতুন চাকৰিৰ বাবেও ভাল সুযোগ পাব। মীন ৰাশিৰ লোকসকল এই 2025 বৰ্ষৰ অন্যতম ভাগ্যৱান ৰাশি হ'ব। ইয়াৰ লগতে 29 মাৰ্চত শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ উপৰিও 14 মাৰ্চত সূৰ্যই এই ৰাশিত থাকিব। এনে পৰিস্থিতিত 29 মাৰ্চত মীন ৰাশিত 6টা গ্ৰহ একত্ৰিত হ'ব, যাৰ দ্বাৰাই বহুতো শুভ আৰু অশুভ যোগ সৃষ্টি হ'ব পাৰে। কিন্তু মীন ৰাশি বাৰ্ষিক স্বাস্থ্য ৰাশিফল অনুসৰি এইবাৰ আপুনি সুস্বাস্থ্য সুফল লাভ কৰিব, নিজকে সুস্থি অনুভৱ কৰিব। ইয়াৰ লগতে মানসিক আৰু শাৰীৰিক সুখ পাব। 2025 চনৰ স্বাস্থ্যৰ বাবে ইমান চিন্তা নাথাকিব, ৰোগৰ পৰা সকাহ পাব। বছৰৰ আৰম্ভণিতে আপুনি মানসিক শক্তি লাভ কৰিব আৰু বাধাসমূহ দূৰ হ'ব। ৰোগ বা অসুবিধা আৰু চিন্তাৰ পৰা মুক্তি পাব আৰু আপুনি নিজকে অতি সুস্থিৰ অনুভৱ কৰিব। শিশু আৰু বৃদ্ধসকলৰ স্বাস্থ্যও এবাৰ ভাল হ'ব। আপুনি শক্তিশালী অনুভৱ কৰিব। আপোনাৰ স্বাস্থ্য বহুত ভাল হ'ব। কাহ চৰ্দিৰ বাবে কিছুমান অসুবিধা পাব পাৰে, কিন্তু ইমান চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব। সৰু সৰু সমস্যাৰ বাহিৰে আপোনাৰ কোনো ডাঙৰ সমস্যা নাহিবও পাৰে। আপোনাৰ ধন এবাৰ বেমাৰত নহয়, ভাল কামতহে খৰচ হ'ব। মীন ৰাশি বাৰ্ষিক কেৰিয়াৰ 2025 অনুসৰি এই বছৰটো অতি ভাল হ'ব। এই বছৰ আপোনাৰ গুৰুত্ব আপোনাৰ কেৰিয়াৰ আৰু পেছাগত জীৱনৰ ওপৰত অধিক হ'ব। আপুনি নিজৰ সপোনবোৰ পূৰ কৰিবলৈ চেষ্টা কৰিব। এই বছৰটো আপোনাৰ বাবে ৰাজযোগতকৈ কম নহ'ব। প্ৰতিটো কামতে আপুনি প্ৰশংসা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান থাকিব। যিকোনো উপায়ে আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব। আপোনাৰ সন্মান আৰু খ্যাতিও বাঢ়িব। কিন্তু ছাত্ৰ ছাত্ৰীসকলেও হয়তো পঢ়া শুনাত অলপ কষ্ট কৰিবলগীয়া হ'ব পাৰে। তেতিয়াহে তেওঁলোকে আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব। এই বছৰটো নিয়োজিত লোকৰ বাবে অতি সৌভাগ্য হ'ব। আপোনাৰ সকলো কামতে ভাল ফলাফল পাব। যদি আপুনি পৰিৱৰ্তনৰ কামনা কৰে, তেন্তে এই বছৰটো আপুনি আপোনাৰ চাকৰি বা আপোনাৰ ব্যৱসায় বহুত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিব পাৰিব। এই পৰিৱৰ্তনে আপোনাৰ কেৰিয়াৰ নতুন উৰণৰ লগতে বহুত ইতিবাচক পৰিৱৰ্তন দিব। সৰু হোৱা ব্যৱসায়ৰ লগত জড়িতসকলেও এই বছৰটো বহুত টকা উপাৰ্জন কৰিব পাৰিব। যদি আপুনি নতুন কিবা কল্পনা কৰি আছে, সেয়াও সফল হ'ব। আপুনি এই 2025 বৰ্ষটো যিকোনো ধৰণৰ ৰিস্ক ল'ব পাৰে। ভাগ্যই আপোনাক নিশ্চিতভাৱে সহায় কৰিব আৰু আপুনি নিশ্চিতভাৱে প্ৰতিটো প্ৰচেষ্টাত সফলতা লাভ কৰিব।
এই বছৰ আপোনাৰ উপাৰ্জনৰ উৎসও বৃদ্ধি পাব। আপুনি নিজকে আৰ্থিকভাৱে শক্তিশালী বুলি বিবেচনা কৰিব। এইবাৰ আপুনি পৰিয়ালৰ সৈতে সময়বোৰ সুখেৰে কটাব পাৰিব, যিয়ে আপোনাৰ মানসিক চাপৰ পৰা যথেষ্ট সকাহ দিব। 2025 চনৰ মাজভাগটো আপোনাৰ বাবে ভাল হ'ব। প্ৰায় প্ৰতিটো কামতে আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব আৰু ইয়াৰ লগতে আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা সহায় লাভ কৰিব।